হালেলুয়া প্ৰেজ দ্য লৰ্ড। প্ৰভু যীশুৰ মধুৰ নামত আপোনালোক সকলোকে স্বাগতম জনালোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। বিচাৰকীসকল ঈশ্বৰে আমাক সুন্দৰ দিন সুন্দৰ বতৰবিলাক দি আছে। আজিও এটা দিন তেওঁ দিলে। আহক আজিৰ এই দিনটোৰ আৰম্ভণিতে আমি ঈশ্বৰৰ বাক্য চাওঁ। আজি বাক্য আমি লৈছোঁ যিচয়া 33 অধ্যায়ৰ 2 পদ। সুন্দৰ ঈশ্বৰৰ বাক্য আমাৰ কাৰণে কৈছে, হে যীহোৱা আমাক দয়া কৰা, আমি তোমালৈ বাট চাই আছোঁ। প্ৰতি ৰাতিপুৱাতে তুমি সিবিলাকৰ বাহুৰ ৰূপ হোৱা, সংকটৰ সময়ত তুমি আমাৰ পৰিত্ৰাণো হোৱা। হালেলুয়া প্ৰেজ দ্য লৰ্ড। ঈশ্বৰৰ সুন্দৰ বাক্যৰ কাৰণে ঈশ্বৰৰ ধন্যবাদ দিওঁ। প্ৰভুসকল ইয়াতে যিটো জেৰুজালেমৰ দুৰৱস্থা, যিটো দুৰৱস্থা বিষয়ে ইয়াতে যিচয়া 8:33 অধ্যায়ত ইয়াতে কৈ আছে। কিন্তু আজিৰ বাক্য আমি কেৱল লৈছোঁ যে 33 অধ্যায়ৰ 2 পদটো। সেইকাৰণে ইয়াতে যেতিয়া জেৰুজালেমৰ মানুহবিলাকে ঈশ্বৰৰ আগত নিবেদন কৰি আছে, প্ৰাৰ্থনা কৰি আছে, ভুলবিলাক স্বীকাৰ কৰি আছে আৰু তেওঁৰ দয়াটো কেনেকুৱা, তেওঁ কেনেকুৱা মহান ঈশ্বৰ তাৰ বিষয়ে ইয়াতে কৈ আছে যে, হে যীহোৱা তুমি আমাক দয়া কৰা বুলি কৈছে। সেই ইজৰাইলৰ যিটো জেৰুজালেমৰ মানুহবিলাকে আৰু ইয়াতে কৈ আছে, আমি তোমালৈ বাট চাই আছোঁ বুলি কৈছে। ঈশ্বৰক যিবিলাকে ভৰসা কৰে, ঈশ্বৰক যিবিলাকে মনে প্ৰাণেৰে বিশ্বাস কৰে, সেইবিলাকে ঈশ্বৰক এনেকুৱাই বিচাৰে, ৰাতিপুৱা বিচাৰে। আমি প্ৰতিটো সময়ত আমি ঈশ্বৰক বিচাৰিব লাগে। তেওঁকে প্ৰথম স্থান আমি দিব লাগে। তেওঁ যে আমাৰ ঈশ্বৰ হয়, আমি তেওঁক এনেকুৱাই বিচাৰিব লাগে। এতিয়া জেৰুজালেমৰ মানুহবিলাকেও এনেকৈ যীহোৱাক বিচাৰি আছে। আৰু এইটো কৈছে, প্ৰতি ৰাতিপুৱাতে তুমি সিবিলাকৰ বাহুৰ ৰূপ হোৱা বুলি কৈছে। প্ৰতি ৰাতিপুৱাতে, ৰাতি গৈ পেলাই পিছদিনাখন ৰাতিপুৱা হয়। আৰু সেই ৰাতিপুৱাৰ সময়ত যিটো শান্তি পৰিৱেশ, সূৰ্য উদয়ৰ সময়ত এটা ৰাতিপুৱাৰ পৰিৱেশত শান্তি পৰিৱেশ, যিটো ইয়াতে কৈ আছে সেইবিলাকৰ বাহুৰ হোৱা বুলি কৈছে। ঈশ্বৰে আমাৰ প্ৰতিটো সময়ত আমাৰ বাহুৰ ৰূপ হয়। কিন্তু ঈশ্বৰে কৈছে প্ৰতি ৰাতিপুৱাতে বুলি কৈছে। গোটেই দিন, যিবিলাক দিন, এটাও দিন নাথাকে যে ঈশ্বৰে আমাক ৰক্ষা নকৰাকৈ, সকলো দিনতে তেওঁ ৰক্ষা কৰে। হালেলুয়া প্ৰেজ দ্য লৰ্ড। আৰু কৈছে সংকটৰ সময়ত তুমি আমাৰ পৰিত্ৰাণো হোৱা বুলি কৈছে। তেতিয়া আমাৰ সংকট হয়, বিপদ হয়, যীহোৱাইহে আমাক উদ্ধাৰ কৰে। তেওঁৰ বাক্য যদি আমাৰ মনত থাকে, আমি সেই বাক্যৰে প্ৰাৰ্থনা কৰিলে তেওঁৰ আত্মাই আহি আমাক সহায় কৰে। হালেলুয়া প্ৰভুসকল, আমি যিমানে সমস্যাত পৰিলেও আমি ঈশ্বৰৰ আগত আঁঠু লৈ নিজকে নম্ৰ কৰি প্ৰাৰ্থনা কৰিব লাগে। কিন্তু জেৰুজালেমৰ মানুহবিলাকেও এনেকুৱা নম্ৰ হয়, যীহোৱাৰ আগত বিনয় নিবেদন কৰি আছে। প্ৰভুসকল, আজি আমাৰ প্ৰাৰ্থনাবিলাক কেনেকুৱা? আমি কেৱল স্বাৰ্থৰ কাৰণে প্ৰাৰ্থনা কৰোঁ নেকি? আমি কেৱল নিজৰ লাভৰ কাৰণে প্ৰাৰ্থনা কৰোঁ নেকি? আমাৰ প্ৰাৰ্থনাবিলাক কেনেকুৱা? আমি নিজকে চাব লাগে। ইয়াতে জেৰুজালেমৰ মানুহবিলাকে কৈ আছে যে, যীহোৱা আমাক দয়া কৰা, আমি তোমালৈ বাট চাই আছোঁ। প্ৰতি ৰাতিপুৱাতে তুমি সিবিলাকৰ বাহুৰ ৰূপ হোৱা, সংকটৰ সময়ত তুমি আমাৰ পৰিত্ৰাণ হোৱা কৈছে। যীহোৱাইহে আমাৰ পৰিত্ৰাণ হয়। তেওঁহে আমাক প্ৰতি ৰাতিপুৱাতে আমাক আমাৰ বাহুৰ ওপৰত থিয় হয়, আমাৰ আগে পিছে তেওঁ থিয় হয়। আৰু তেওঁবিলাকক আমি বাট চাই থাকিব লাগিব। তেওঁকে আমি বাট চাব লাগিব, তেওঁতে ভৰসা কৰিব লাগিব। সম্পূৰ্ণ চিন্তাৰ ভাৰ আমি তেওঁক তাকে দিব লাগিব। এতিয়া জেৰুজালেমৰ মানুহবিলাকে এনেকৈ কৰিছিলে। তেওঁলোকৰ যেতিয়া দুৰৱস্থা হৈছিলে, হালেলুয়া প্ৰেজ দ্য লৰ্ড। মই বিশ্বাস কৰোঁ এবাইকৰ যোগেদি আপোনালোক সকলোৱে আশীৰ্বাদ প্ৰাপ্ত হৈছে বুলি। এদিনটো ৰাতিপুৱাৰ পৰা আমি ঈশ্বৰক সমৰ্পণ কৰিম আৰু আমি একেলগে মূৰ দুৱাওঁ। ধন্যবাদ প্ৰভু সুন্দৰ বাক্যৰ কাৰণে। তুমি প্ৰতি ৰাতিপুৱাতে তোমাৰ মানুহবিলাকৰ কাৰণে তুমি বাহুৰ হোৱা প্ৰভু। ধন্যবাদ দিওঁ প্ৰভু, আমি সকলোৱে তোমালৈ বাট চাই আছোঁ প্ৰভু। আৰু যিবিলাকে তোমালৈ বাট চাই আছে, সেই সকলোকে তুমি আশীৰ্বাদ কৰিবা প্ৰভু। এই দিনটো তোমাৰ হাতত সমৰ্পণ কৰি এই সকলো যাচনা প্ৰাৰ্থনা জীৱন নাচল কিয় প্ৰভু যীশু খ্ৰীষ্টৰ নামত অৰ্পণ কৰিছোঁ। আমেন প্ৰেজ দ্য লৰ্ড।